আমি আৰম্ভ কৰিব খুজিছোঁ এটি বিশেষ আলোচনা, অসমীয়া সাহিত্যলৈ মাধৱদেৱৰ অৱদান। আজিৰ আলোচনাত অংশগ্ৰহণ কৰিবৰ কাৰণে আমি আমন্ত্ৰণ জনাই আনিছোঁ কামপুৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ বিষয় শিক্ষক ডক্টৰ ধৰ্মেশ্বৰ গোস্বামী। তেখেত ননৈ মুৰাৰী সত্ৰৰ সত্ৰাধিকাৰ, এগৰাকী সুলেখক। ইতিমধ্যে তেখেতৰ এখন গ্ৰন্থ প্ৰকাশ হৈছে, প্ৰাচ্য চিন্তাৰ প্ৰবাহ। আমি আপোনাক আজিৰ আলোচনালৈ আদৰণি জনাইছোঁ। নমস্কাৰ। নমস্কাৰ। আজিৰ আলোচনাৰ বিষয় অসমীয়া সাহিত্যলৈ মাধৱদেৱৰ অৱদান। অসমত দুগৰাকী বৈষ্ণৱ গুৰুৰ কথা কোৱা হয়, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু আনজনা তেওঁৰে প্ৰিয়তম শিষ্য শ্ৰী শ্ৰী মাধৱদেৱ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই অসমীয়া ভাষা সাহিত্যৰ প্ৰাণ প্ৰতিষ্ঠা কৰিছে। এক বিশাল সাহিত্য সম্ভাৰেৰে অসমীয়া ভাষাৰ ভেটি গঢ়িছে আৰু অসমত নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰি অসমীয়া এখন বৃহত্তৰ সমাজ গঢ়ি তুলিছে। শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ এই যি যাত্ৰা বা অসমত নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ, সেই প্ৰচাৰত মূল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰিছিল বা শংকৰদেৱ গুৰুজনাৰ সকলো কামতে আগভাগ লৈছিল শ্ৰী শ্ৰী মাধৱদেৱে। আপোনাৰ পৰা প্ৰথমেই শ্ৰী শ্ৰী মাধৱদেৱ সম্পৰ্কে কিছু কথা জানিব খুজিছোঁ। নমস্কাৰ। শ্ৰী শ্ৰী মাধৱদেৱ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰধান শিষ্য। তেখেতে নৱবৈষ্ণৱ ধৰ্মৰ যি ঢল বৈছিল অসমত, সেই ঢলত শ্ৰীমন্ত শংকৰদেৱৰ সকলো ক্ষেত্ৰতে সহযোগিতা আগবঢ়াই আহিছিল। অকল তেখেতক গুৰু হিচাপে মানি পৰিচৰ্যা কৰাই নহয়, তেখেতে সাহিত্য সংস্কৃতিলৈ যথেষ্ট বৰঙণি আগবঢ়াইছিল। তেখেতে বিশেষভাৱে বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ প্ৰসাৰৰ ক্ষেত্ৰত গোটেই অসমত উজনি নামনি সকলোতেই তেখেতে যথেষ্ট কষ্ট স্বীকাৰ কৰি এক সাংগঠনিক ভেটি তৈয়াৰ কৰি সত্ৰ ব্যৱস্থাপনা তৈয়াৰ কৰি তাৰ জৰিয়তেই নৱবৈষ্ণৱ ভক্তি ধৰ্মৰ প্ৰচাৰ প্ৰসাৰৰ কাম তেখেতে আগবঢ়াইছিল। তেখেতে সাহিত্য জীৱনলৈ বহুখিনি বিষয়বস্তু আগবঢ়াই তেখেত গৈছে। মাধৱদেৱ বুলি কওঁতেই আমি মনলৈ সদায় প্ৰথমেই ভাৱ আহে তেখেতৰ নামঘোষা। তেখেতৰ নামঘোষা সৰ্বজন বিদিত আৰু সৰ্বজন প্ৰিয়। আমি পুৱা ছাত্ৰ ছাত্ৰীসকল বিদ্যালয়লৈ যোৱাৰ পৰা গোটেই গৃহস্থী এখন পৰিচালনাৰ ক্ষেত্ৰত দেখা যায় যে মাধৱদেৱৰ এই ঘোষাসমূহে সকলো ক্ষেত্ৰতে আমাৰ শিৰাই শিৰাই প্ৰৱেশ কৰিছে। আপুনি নামঘোষাৰ কথা কৈছে। নামঘোষা মাধৱদেৱৰ অনুপম সৃষ্টি। মাধৱদেৱৰ যি সাহিত্যৰাজি, সেই সাহিত্যৰাজিৰ ভিতৰত আটাইতকৈ যিখন শ্ৰেষ্ঠ গ্ৰন্থ সেইখন হ'ল নামঘোষা। হয়। এই নামঘোষাখনক আমি এটা বেলেগ নামেৰে জানো, হেজাৰী ঘোষা। এই হেজাৰী ঘোষা কিয় কোৱা হয় আপুনি অকণমান কওকচোন। হাজাৰী ঘোষা কোৱা হয় নামঘোষাখনক। হাজাৰী ঘোষা মানে ঘোষা পুথিখনত 1000টা পদেৰে সন্নিৱিষ্ট, 1000টা পদেৰে ঘোষাখন সম্পূৰ্ণ হৈছে। আচলতে এই যি 1000 এটা ঘোষা, তাৰে বহু ঘোষা আমাৰ প্ৰত্যেক ঘৰে ঘৰে পুৱা গধূলি আচলতে সকলোৱে অতি ভক্তিভাৱে গায়। ঘোষা বুলি ক'লেই আচলতে প্ৰাৰ্থনা গীত, নহয় জানো? হয়। য'ত ভগৱান শ্ৰীকৃষ্ণৰ গুণানুকীৰ্তন কৰা হৈছে বা ভগৱান শ্ৰীকৃষ্ণৰ চৰণত অতি ভক্তিভাৱে ভক্তই নিজৰ মন প্ৰাণ সমৰ্পিত কৰিছে। সেইটোৱেই নহয় জানো? হয়, সেইটোৱে মন প্ৰাণ আমাৰ ভগৱন্তৰ প্ৰতি সম্পূৰ্ণ হৃদয় তেখেতৰ চৰণত পৰি যায়গৈ। তেখেতৰ যেতিয়া আমি প্ৰাৰ্থনাসমূহ গোৱা হয়, প্ৰথমতেই আছে যে মুক্তিত নিস্পৃহ যিটো সেহি ভকতক নমো ৰসময় মাগুহো ভকতি সমস্ত মস্তকমণি নিজ ভকতৰ বৈশ্য ভজো হেন দেৱ যদুপতি। ভকত
অতি সুন্দৰ এটা গীত হয় শুনিলে আচলতে মন প্ৰাণ আনন্দত মন প্ৰাণ উঠলি উদ্বেলিত উঠে হৈ উঠে। হয় মাধৱদেৱৰ ঘোষাসমূহ ইমান সুললিত আমাৰ সৰ্বসাধাৰণ পঢ়া শুনা নথকা মানুহজনৰ পৰা বিজ্ঞজনলৈকে সকলো তেখেতৰ ৰচনাত আপ্লুত হয় আমাৰ বহু পণ্ডিতে ইতিমধ্যে কৈছে যে বগৰীটোৰ দ্বাৰা তেখেতৰ এই ঘোষাৰ ব্যৱস্থাখিনি যে বগৰীটো যেনেকৈ ভিতৰত বৰ্জকঠিন বাহিৰটো কোমল সুন্দৰ সেই তেনেধৰণৰে ইমান সুললিতকৈ সুন্দৰকৈ গাঁৱৰ এজন সাধাৰণ মানুহেও মাতি পেলাই তাত আনন্দ উপলব্ধি কৰে ভগৱন্তক তাত বিচাৰি পায় কিন্তু ভিতৰত যেতিয়া অৰ্থ বিচাৰিব তাত ব্ৰজকঠিন কথাটো ইতিমধ্যে ডক্টৰ বাণীকান্ত কাকতি বা তেনেধৰণৰ বিভিন্ন পণ্ডিতসকলে ইতিমধ্যে কৈছে কিন্তু কঠিন হ'লেও এটা মিঠা মাধুৰ্যই আচলতে সকলোৰে মন প্ৰাণ শিহৰিত কৰে এই অপূৰ্ব নামঘোষা মাধৱদেৱ গুৰুজনাই সৃষ্টি কৰি গৈছে সৃষ্টি অসমীয়া সমাজলৈ এটা বৰেণ্য অৱদান দি গৈছে মাধৱদেৱৰ এই নামঘোষা আজিও সেই একেধৰণে সুৰভিত হৈ আছে আমি মাধৱদেৱৰ অন্য সৃষ্টিৰ কথালৈ যদি আমি যাওঁ বৰগীত মহাপুৰুষ শংকৰদেৱ গুৰুজনাই মন মেৰি ৰাম এই যিটো গীত সেই গীতেৰে বৰগীতৰ ধাৰাটো আৰম্ভ কৰিলে এটা অপূৰ্ব অভিনৱ সৃষ্টি বৰগীত এই বৰগীতৰো এটা অতুলনীয় অৱদান আছে ভক্তি ধৰ্ম প্ৰচাৰ কৰাৰ ক্ষেত্ৰত গুৰুজনাৰ পদাংক অনুকৰণ কৰি মাধৱদেৱে বৰগীত ৰচনা কৰিছিল কিমান বৰগীত ৰচনা কৰিছিল আচলতে সেইটো লৈ অকণমান আমাৰ পণ্ডিত সমাজৰ মাজত কনফিউজন সদায় আছে দেখা পাওঁ 157টা বুলি বহু পণ্ডিতে ক'ব বিচাৰে আচলতে আমি যেতিয়া বৰগীতৰ আমি পুথি চাওঁ বৰগীতৰ পুথিত দত্ত বৰুৱাৰ যিখন বৰগীত তাত 187টা বৰগীত তাত উপলব্ধ হয় গুৰুচৰিতত আছে যে 10 কুৰিলৈ 11টা কম 9 কুৰি 11টা গতিকে সেইমতে যদি আমি মিলাবলৈ চাওঁ 157টা আৰু তেখেতৰ শ্ৰীমন্ত শংকৰদেৱৰ 34টা যদি 157টা ধৰো শ্ৰোতাসকলৰ সুবিধাৰ কাৰণে কৈছো 1 কুৰিত 20টাকে 9 কুৰি 180 আৰু তাৰ লগত 11 হলে 191টা বৰগীত 191টা তাৰমানে আপুনি এই কথাটোকে কৈছে যে বৰগীতৰ পুথিত 191টা বৰগীত আছে দত্ত বৰুৱাৰ প্ৰকাশ কৰা বৰগীতখন তাত 187টা ৰাখিছে আচলতে পণ্ডিতসকলৰ যিটো আলোচনা আপুনি সেই বিষয়ে ক'ব যে পণ্ডিতসকলৰ যিটো আলোচনা সেই আলোচনাত এই কথাটো কোৱা হৈছে যে চৰিত পুথিত এটা কথা আছে যে গুৰুজনাই বাৰেও কৰি বৰগীত ৰচনা কৰিছিল কিন্তু বনপুৰা জুইত শেষ হৈ গৈছে কমলা গায়নে হৰাবলৈ নিওঁতে সেই বৰগীতখিনি পুৰা গ'ল আৰু তেতিয়াই গুৰুজনাই দুখ কৰি মাধৱদেৱক বৰগীত ৰচনাৰ কাৰণে এটা আদেশ দিছিল আৰু আমি সকলোৱে জানো যে গুৰুজনাই কিন্তু মাধৱদেৱ বুলি কেতিয়াও মাতা নাছিল তেখেতক বৰাৰ পু বা বঢ়াৰ পু বুলি মাতিছিল আৰু চৰিত পুথিত এই কথাটো উল্লেখ আছে যে বৰাৰ পু অনেক শ্ৰমকৈ গীতখানি কৈলো পুইলে আমি নকৰো আৰু তুমিয়ে কিছু কৰা তেতিয়া মাধৱদেৱে বৰগীত ৰচনা কৰিলে আৰু চৰিত পুথি অনুসৰি 9 কুৰি 11টা বৰগীত ৰচনা কৰিলে আৰু সেইখিনি আমাৰ পুথিসমূহত আছে আপুনি যিটো কথা কৈছে 34টা বৰগীত মাধৱদেৱৰ থাকিল পিছত থাকিল মহেশ্বৰ নিয়োগকে আদি কৰি বিভিন্ন পণ্ডিতে এই কথাটো কৈছে যে আচলতে সেই 191টা বৰগীতৰ ভিতৰত 34টা বৰগীতৰ ভাৱ ভাষা শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ লগতহে মিলে আৰু সেইকাৰণে সেই বৰগীতখিনি শ্ৰীমন্ত শংকৰদেৱৰ বুলি কোৱা নাই জানো কৈছে সেইকাৰণে কৈছে আপুনি ভাৱ ভাষা মিলাৰ শংকৰদেৱৰ নামতে এতিয়া প্ৰচলিত হৈ আছে শংকৰদেৱৰ নামতে সেই 34টা বৰগীত আছে বুলি বনপুৰা জুইৰ পৰা কিছু উদ্ধাৰ কৰি মনত যাৰ আছিলে যে কমলা গায়নৰ মনত আছিলে কিছু আওৰাইছিল মাধৱদেৱেও জানিছিল গতিকে সেই 34টা বৰগীত তাৰ পৰা পথ উদ্ধাৰ হ'ল বুলি এটা আমাৰ পণ্ডিতসকলে ক'ব বিচাৰে 191ৰ পৰা 34 বিয়োগ হ'লে তাৰমানে 157টা বৰগীত মাধৱদেৱৰ নামত থাকিলে সেইফালৰ পৰা আমি এইটো ধৰিব পাৰোঁ নেকি যে 157টা বৰগীত মাধৱদেৱৰ পোৱা গ'ল আৰু 34টা বৰগীত শংকৰদেৱৰ বৰ্তমান বহু কিতাপত সেই কথাটোৱে পৰিলক্ষিত হৈছে 157টা আৰু 34টা হয় বৰগীতৰ বিষয়বস্তুবোৰ কেনেকুৱা বৰগীতৰ বিষয়বস্তুটো এনেকুৱা যে বৰগীত বুলি কওঁতে বৰগীতত প্ৰথমতেই দুষাৰী থাকিব বৰগীতৰ প্ৰথম গীতটোত যে ধ্ৰুৱ বা ধ্ৰুং বুলি থাকিব
তাৰপিছত পদ হয়। সেই বৰগীত প্ৰথম সেই যি দুষাৰী প্ৰথমতে মতা হ'ব, সেই দুষাৰী পিছত যেতিয়া আমি পদ মাতিম, পদৰ দুষাৰী মূৰে মূৰে সেই ধ্ৰুম বা ধ্ৰুৱ যিটো প্ৰথম দুষাৰী হ'ব সেইটো ৰিপিট হয় প্ৰতিবাৰতে। ইয়াৰ বিষয়বস্তুটো কি বৰগীতৰ মূল বিষয়বস্তুটোৱে হ'ল যে মাধৱদেৱৰ কথা পাতি আছো। মাধৱদেৱে বৰগীতত কি কি বিষয়বস্তু লৈ বৰগীতৰ বাৎসল্য প্ৰেম, শ্ৰীকৃষ্ণৰ বাৎসল্য প্ৰেম, তেওঁ ভক্তিটো গৈছে শ্ৰীকৃষ্ণৰ শিশু অৱস্থাৰ লৈ, যে শিশু অৱস্থাত ভগৱন্তক কেনেকৈ আমি স্তুতি মিনতি কৰিম, গোটেই বিষয়বস্তুবিলাকেই ভগৱন্তৰ বাৎসল্য প্ৰেমলৈ পৰ্যবেক্ষিত হৈছে। গতিকে ভক্তি ধৰ্মৰ মূল বিষয়বস্তু বৰগীতে কঢ়িয়াই লৈ গৈছে ভক্তিলৈ। বৰগীতেই নহয়, ঝুমুৰা হওক বা অন্যান্য গীতসমূহে মাধৱদেৱে সদায় তেওঁৰ শিশু অৱস্থাৰ কথাটোকেই বেছিকৈ আগবঢ়াব বিচাৰিছে। আৰু তেনেদৰে বৰগীততো আমি তেনেকৈ তেখেতক আমি প্ৰাৰ্থনা জনাওঁ, বাৎসল্য অৱস্থাত তেওঁ কেনেকৈ বাৎসল্য প্ৰেমটো কেনেকৈ জাগি উঠে সেই ওপৰতে বিশেষভাৱে ইয়াত। তাৰমানে শ্ৰীকৃষ্ণই শিশুকালত বিভিন্ন লীলা দেখুৱাইছিল, লৱণো চুৰ কৰি খাইছে বা গোপবালকবিলাকৰ লগত নাচিছে, গোপবালকবিলাকৰ লগত পথাৰত গৰু চৰাবলৈ গৈছে। হয়, এই এনেকুৱা কথাবিলাকক লৈ বেছিকৈ লিখিছে নেকি বৰগীতখিনি? সেইখিনিৰ ওপৰতে লিখিছে বিশেষভাৱে, আৰু তাতেই আধ্যাত্মিক চিন্তাটো আছে, মানুহৰ মনটো যাতে ভগৱন্তৰ প্ৰতি ভক্তিভাৱত লীন হৈ যায় সেই কথাটোও তাত প্ৰস্ফুটিত হৈছে। গতিকে বৰগীতে মানুহৰ গোটেই দৈহিক অৱস্থাটোৰ পৰা মনলৈ এনেকুৱা এটা বিষয়বস্তুলৈ লৈ যায়গৈ যে আমি ভগৱন্তত সকলো আমি অৰ্পণ কৰি দিছোঁ। আমি বৰগীত সম্পৰ্কে আলোচনা কৰি আছোঁ, মাধৱদেৱৰ বৰগীতৰ বিষয়ে আলোচনা কৰি আছোঁ। এইখিনিতে আমি এটা বৰগীত শুনি লওঁ নেকি বাৰু? হয়। উঠা
এয়া আছিল শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত এটি বৰগীত। আৰু এই বৰগীত শুনাৰ পিছত সকলোৱে এটা কথা ক'বই লাগিব যে এয়া গুৰু দুজনাৰ এক অভিনৱ আৰু অপূৰ্ব সৃষ্টি। আমি পুনৰ আলোচনাৰ মাজলৈ উভতি আহিছোঁ। শ্ৰীমন্ত শংকৰদেৱৰ বৰগীতসমূহ যদি আমি চাওঁ, পাৰমাৰ্থিক ভাৱৰ বৰগীত আছে, তেওঁৰ গীততো আমি দুই এটা বাৎসল্য বিষয়ক গীত আছে, কিন্তু মাধৱদেৱৰ গীতত আমি বোধ কৰোঁ শ্ৰীকৃষ্ণৰ যিটো শিশুকাল তাকেই খুব জলমলীয়া শব্দৰে খুব বৰ্ণিলভাৱে ৰূপায়ণ কৰিছে। আপুনি বৰ সুন্দৰ কথা কৈছে। কথাটো আচলতে মাধৱদেৱৰ গোটেই কথাটোৱেই তালৈকে গৈছেগৈ যে বাৎসল্য প্ৰেমৰ জৰিয়তে বাৎসল্যৰ কথাবিলাকক এটা মানুহক আনন্দদায়ক পৰিস্থিতিলৈ লৈ গৈ তাৰ জৰিয়তে কেনেকৈ ভক্তি জাগ্ৰত হয়, তেওঁৰ আচৰিত কাৰ্যপন্থাবিলাক বা কেনেধৰণে শ্ৰীকৃষ্ণ সৰুকালতে মাতৃ যশোদাৰ কোলাত কেনেকুৱাকৈ আশ্চৰ্যজনক কাম কিছুমান কৰিছিল, তাৰ জৰিয়তেই কেনেকৈ তেখেতৰ আচৰিত ধৰণৰ কামবিলাক মানুহৰ মনত যাতে প্ৰস্ফুটিত হৈ যায় যে শ্ৰীকৃষ্ণ সৰুকালৰ পৰাই এনেকুৱা এজন পুৰুষ আছিল যে যি সৰুকালতেই মোহিত কৰিব পাৰিছিল তেওঁ শিশুকালৰ অৱস্থাটোৰ পৰাই। সেইটোকে তেওঁ দেখুৱাবলৈ গৈছে বিশেষভাৱে। এই বৰগীতসমূহক অসমৰ মাৰ্গীয় সংগীত বুলি কোৱা হয়। বিভিন্নজনে বৰগীতক কোনোবাই হোলী ছং বুলি কৈছে, কোনোবাই ক্লাছিকেল ছং বুলি কৈছে, বা কোনোবাই ছং চেলেষ্টিয়েল বুলি কৈছে, স্বৰ্গীয় সংগীত বুলি কৈছে। এই বৰগীতসমূহক মাৰ্গীয় সংগীত বুলি কিয় কোৱা হয়? মাৰ্গীয় সংগীত কিয় কোৱা হয়, আচলতে গোটেই বিষয়বস্তুটো ধৰ্মীয় গোটেই বিষয়বস্তুটো আমি যদি চাওঁ, শ্ৰীমদ ভাগৱত গীতায়ো কৈছে যে আমি চাৰিটা মাৰ্গত আমি বিশেষকৈ ধৰ্মৰ বিষয়বস্তুবিলাক আমি চৰ্চা কৰা হয়, বা আমাৰ সনাতন ধৰ্মত এই চাৰিটা মাৰ্গতেই আমাৰ বিষয়বস্তুবিলাক চলি আহিছে। সেই মাৰ্গকেইটা কৰ্ম মাৰ্গ, যোগ মাৰ্গ, জ্ঞান মাৰ্গ আৰু ভক্তি মাৰ্গ। শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে ভক্তি মাৰ্গতেই বিশেষভাৱে তেওঁলোকে মনোনিৱেশ কৰিছে, আৰু ভক্তি মাৰ্গতেই যিটো নৱবৈষ্ণৱ ধৰ্ম আৰু ভক্তি ধৰ্ম এই গোটেই ধৰ্মটো। গতিকে ভক্তি ধৰ্মটো আমাৰ শ্ৰীমদ ভাগৱত গীতাই যিটো কথা কৈছে যে ভক্তি মাৰ্গৰ কথাটো, ভক্তিয়েই আচলতে শেষ। আমি জ্ঞান মাৰ্গৰ কথা কওঁ, যে যোগ মাৰ্গৰ কথা কওঁ, বা আমি কৰ্ম মাৰ্গৰ কথা কওঁ, ভক্তি ধৰ্মই কৈছে এটাইকেইটা বিষয়বস্তু লৈ পেলাই শেষত যে ভক্তি ধৰ্মতেহে সকলো আমি পৰিত্ৰাণ পাব। এইখিনি গোটেইখিনি আপুনি যিখিনি কথা কৈছে এইখিনি গোটেইখিনি আধ্যাত্মিক তত্ত্বমূলক কথা। কিন্তু আমি যিটো কথা আলোচনা কৰিব খুজিছিলোঁ যে এই বৰগীতসমূহক মাৰ্গীয় সংগীত বা শাস্ত্ৰীয় সংগীত বুলি কোৱা হয়। বোধ কৰোঁ এইটোৰ কাৰণেই নেকি যে এই বৰগীতসমূহ বিভিন্ন ৰাগত গোৱা হয়, বিভিন্ন তালত গোৱা হয়, যেনে ধনশ্ৰী ৰাগ, কেদাৰ, সিন্ধুৰা, এই এনেকুৱা ৰাগবিলাকত। এই কথাটো মই সেইটো লাইনলৈ এতিয়া গুচি আহিছোঁ। আচলতে গোটেই বস্তুটো ৰাগ, গোটেই বস্তু আহিছে সামবেদীয়। মই আকৌ তালৈ গৈছোঁগৈ যে সামবেদীয় পৰম্পৰাৰ পৰাই আহি পেলাই আমাৰ গোটেই যিখিনি আমাৰ তাৰ গ্ৰামেটিকেল কথা সামবেদৰ পৰা আহি ভৰতমুনিয়ে তাৰ কিছু সংগীত বা নৃত্য ইত্যাদি ভৰতমুনিয়ে ভাৰতৰ নাট্যশাস্ত্ৰৰ জৰিয়তে কিছু আমাক লৈ আহি পেলাই ইয়াত জনসাধাৰণৰ মাজত দি দিছিলে তাৰ পাছতেই মানে সামবেদৰ পৰা। গতিকে কথাবিলাক তাৰ পৰাই অহাৰ কাৰণে যে আমাৰ বৰগীতসমূহো সেই আমাৰ সনাতনী সংস্কৃতিৰ ধাৰাটো কঢ়িয়াই আনিছে। সেইকাৰণে আমি বৰগীতক আজিও ৰাষ্ট্ৰীয় মৰ্যাদা পাবৰ কাৰণে যে আমি প্ৰয়াস কৰি আছোঁ, সেইটো অতি দৰকাৰী কথা হৈ আছে। যিহেতু আমাৰ দাক্ষিণাত্যৰ বা হিন্দুস্তানী সংগীতে যেনেকৈ ভাৰতবৰ্ষত এটা স্বীকৃত সংগীত হিচাপে পাবলৈ সক্ষম হৈছে, আমাৰ অসমৰ বৰগীতো সেই ক্ষেত্ৰত তাত যি তাল মান বা লয় সকলো বৈজ্ঞানিক দৃষ্টিভংগীৰে যিটো সামবেদীয় পৰম্পৰাত চলি আহিছিলে, সেই কথাটো আমাৰ ইয়াতো সম্পূৰ্ণভাৱে খাই যায়। ইয়াত তেওঁলোকে নিজস্ব বিষয়বস্তুৰে সেই পৰম্পৰাৰ পৰা আঁতৰাই নিয়া নাই। আমি কথাখিনি অলপ ছুটি কৰিব খুজিছোঁ, কাৰণ মাধৱদেৱৰ আৰু বিভিন্ন দিশ আছে সাহিত্যিক জীৱনৰ। এতিয়া আমি এটা কথা গম পালোঁ যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু তেওঁৰ পদাংক অনুকৰণ কৰি শ্ৰী শ্ৰী মাধৱদেৱে এনে এক অপূৰ্ব বৰগীত অসমীয়া সাহিত্যলৈ আগবঢ়াই থৈ গ'ল, যাক ডক্টৰ বাণীকান্ত কাকতিয়ে উচ্চ নৈতিক আধ্যাত্মিক গীত বুলি কৈছে। আৰু এই গীতসমূহ ব্ৰজাৱলী ভাষাত ৰচিত, আৰু এই বৰগীতসমূহে এতিয়াও অসমীয়া সাহিত্যক সমৃদ্ধ কৰি ৰাখিছে। গতিকে এই ক্ষেত্ৰত আমি মাধৱদেৱৰ অতুলনীয় অৱদান আমি সদায় অনুভৱ কৰিব লাগিব, স্বীকাৰ কৰিব লাগিব, তেখেতক আমি সদায় মান্যতা দি আহিব লাগিব। হয়, এতিয়া আমি মাধৱদেৱৰ নাটসমূহৰ কথালৈ আমি আহিব খুজিছোঁ। অংকীয়া নাট গুৰুজনাই চিহ্নযাত্ৰাৰে আচলতে আৰম্ভ কৰিছিল, আৰু আমি জানো যে পকা কেৰু পাৰা শংকৰদেৱ গুৰুজনাই
পত্নীপ্ৰসাদ, কালীদমন, কেলিগোপাল, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ, ৰাম বিজয়, এই 6খন নাটেৰে আন এটি অতুলনীয় অৱদান আগবঢ়ালে, যাৰ কাৰণে আমি শ্ৰীমন্ত শংকৰদেৱক অসমীয়া নাট্য সাহিত্যৰ জনক বুলি কওঁ। আৰু শ্ৰী শ্ৰী মাধৱদেৱেও নাট ৰচনা কৰিছিল। আপুনি সেই সম্পৰ্কত হয় হয় নাটৰ কথাটো ক'বলৈ যাওঁতে আচলতে শ্ৰী শ্ৰী মাধৱদেৱৰ অংকীয়া নাটক বুলি কোৱা নহয়, তেখেতৰ নাটক সেইখিনি কোৱা যায় ঝুমুৰা। ঝুমুৰাসমূহ তেখেতৰ নামত 9খন ঝুমুৰা পোৱা যায়। অসমীয়া ভাওনাত আমাৰ অসমত বিভিন্ন ক্ষেত্ৰত দেখা যায় সেই ঝুমুৰাসমূহ অংকীয়া নাটক হিচাপেই কৰা হয়। আপুনি যিটো কথা কৈছে অংকীয়া নাটক হিচাপেই কৰা হয়, কিন্তু আচলতে সেইখিনি ঝুমুৰা বুলি কয়। ঝুমুৰা এখনক নাট বুলি কোৱা হৈছে, এখন নাটকক নাট বুলি কোৱা হৈছে। আমি যিখন অৰ্জুন ভঞ্জন বা অৰ্জুন ভঞ্জনৰ দধিমথন নাটক বুলি কোৱা হৈছে যে বহু ক্ষেত্ৰত বুজিছো নাটক বুলি কোৱা হয় যদিও কথা হৈছে অংকীয়া নাট। কথা হ'ল তাতো কিন্তু যিটো ঝুমুৰাৰ যিটো চৰিত্ৰ সকলো তাত তেনেকুৱাই দেখা যায়। ঝুমুৰাৰ চৰিত্ৰসমূহ সকলোখিনি অৰ্জুন ভঞ্জনত পোৱা যায়, কিন্তু এটা কথা তাত উপলব্ধি কৰিব লাগিব, অকণমান তাত অন্য ঝুমুৰাতকৈ কিছু অকণমান দীঘল অকণমান হয় বুলি অনুভৱ কৰিব পাৰি। কাৰণ ঝুমুৰাখিনি সাধাৰণতে এটা চমু কাহিনীৰে এটা ছবি আকাৰে আমি পাব পৰাকৈ ঝুমুৰাখিনি তৈয়াৰ কৰিছিল। গতিকে আমি গোটেইখিনিকে ঝুমুৰাৰ যিটো বিষয়বস্তু হয় হয় সেইবোৰ চমু ঝুমুৰা মানে অংকীয়া নাটখিনি যিমান দীঘল হয় তাতকৈ বহুখিনি চমু হয় ঝুমুৰাখিনি এটা কাহিনী, সম্পূৰ্ণ কাহিনী নহয়, এটা ছবি এটা তাত নিৰূপণ কৰি সেই ছবিটোৰ জৰিয়তেই জনসাধাৰণক কম সময়তে এটা বিষয়বস্তুলৈ লৈ যোৱা হয়। তাতেই গৈ ভগৱন্তৰ বাৎসল্য প্ৰেমৰ গোটেই কথাটো দেখুৱাবলৈ চেষ্টা কৰা হয়। আচলতে কেৱল ঝুমুৰা বুলি নহয়, আমি অৰ্জুন ভঞ্জনৰ কথাও যদি কওঁ, হয় হয় এটা দীঘলীয়া কাহিনী তাত নাই, এদিন বা এবেলাৰ এটা কাহিনী। আৰু সেই কাহিনীখিনিও নৃত্য যিমান আছে, গীত সিমান আছে বা কথা সিমান আছে। আপুনি ঠিকেই কৈছে কথাটো, যে ঝুমুৰাসমূহত সাধাৰণতে দেখা যায় গীত আৰু নৃত্যৰ প্ৰয়োভৰ বেছি। ইয়াত নাটকৰ কাহিনীটো চুটি, কিন্তু নৃত্য আৰু গীতৰ প্ৰয়োভৰটো অকণমান বেছি হয়। ইয়াত গীত বহুতকেইটা গীত থাকে, 3-4লৈকে গীত থাকে, গতিকে সেই গীতেৰে আগবঢ়াই নিয়া হয়। এইবোৰ ঝুমুৰা বুলি কিয় ক'লে? ঝুমুৰা বুলি ক'লে সেই কথাটো বহু ক্ষেত্ৰত এতিয়া চৰ্চা চলি থাকে বা চলিও আছিলে। ঝুমুৰা কোৱাৰ কথাটো হ'ল অংকীয়া নাটবিলাক দীঘল আৰু ছুটি হোৱাৰ কাৰণে হয়তো ঝুমুৰা শব্দটো ব্যৱহাৰ কৰিছিল। যিহেতু লেছাৰী বুলি কওঁতে আমাৰ দীঘলকে আমি ঝুমুৰ নৃত্য আছে, যিটো শব্দ আমি চাওতালীসকলৰ মাজত দেখা যায়, নৃত্য আছে, যে গীতটো নাচি নাচি তেওঁলোকে পৰিৱেশন কৰে। মাধৱদেৱৰ যিকেইখন ঝুমুৰাত তেনেকুৱা কিবা প্ৰভাৱ? তেনেকুৱা প্ৰভাৱ নাই, তেনেকুৱা প্ৰভাৱ নিশ্চয় নাই। কাৰণ তাত যিটো নৃত্য আমাৰ মানে উত্তৰ প্ৰদেশ বা তেনেকুৱা বাৰাণসী সেই ক্ষেত্ৰবিলাকত বিশেষকৈ চলে, বা উত্তৰ ভাৰতত যিখিনি চলে, যে ঝুমুৰা নৃত্য অসমতো চলে, আজিকালি ঝুমুৰ নৃত্য চলে। সেই ঝুমুৰ নৃত্যটো সমূহীয়াভাৱে ছোৱালীবিলাকে লগ হৈ পেলাই সেই ঝুমুৰ নৃত্যটো কৰে, কিন্তু সেই ঝুমুৰটো ইয়াত পৰিলক্ষিত নহয়। মাধৱদেৱৰ যিকেইখন ঝুমুৰা, হয়, ঝুমুৰাকেইখনৰ নামটো কি কি আছিল? চুৰধৰা, পিম্পৰা গুচোৱা, ভোজন বেহাৰ, ভূমি লতুৱা, অৰ্জুন ভঞ্জন, ভূমি লেতুৱা, অৰ্জুন ভঞ্জন। কুটুৰা খেলা আছে, ব্ৰহ্মা মোহন আছে, আৰু ভূষণ হৰণ আছে, ৰাস ঝুমুৰা আছে। এই ঝুমুৰাবিলাকৰ বিষয়বস্তু কি? চুৰধৰা, পিম্পৰা গুচোৱা এয়া হ'ল শ্ৰীকৃষ্ণৰ বাৎসল্য অৱস্থাত তেওঁ কোলাত থাকোঁতেই তেওঁ কিছুমান এনেকুৱা কাম কৰা নাটকৰ ভংগীমাৰে দেখুৱাবলৈ বিচাৰিছে যে তেওঁ চুৰ কৰিবলৈ গৈছে। তেওঁ চুৰ কৰিবলৈ যাওঁতে কি হৈছে, ধৰা পৰিছে। কোলাত থকাও আছে। চুৰধৰাখনত খোজকঢ়া অৱস্থাত, বা এতিয়া আমি অৰ্জুন ভঞ্জনখনত তেওঁ চুচৰাই লৈ গৈছিল, তেতিয়া আঁঠু কঢ়া অৱস্থা বুলি ভাবিব পাৰোঁ। আচলতে নহ'ব, অলপ ডাঙৰ হ'ব তাতকৈ। অৰ্জুন ভঞ্জনত দধিমথন যেতিয়া কৰিবলৈ ধৰিলে যশোদাই, তেতিয়া কৃষ্ণই গৈ যেতিয়া দুগ্ধপান কৰিবৰ কাৰণে আমনি কৰিলে, তেতিয়া মাকে দুগ্ধপান কৰাৰ কাৰণে দুগ্ধপান কৰি থাকোঁতেই ভিতৰত যেতিয়া গাখীৰ উতলি পৰি গ'ল, যশোদা গুচি গ'ল। যশোদা গুচি যোৱাৰ কাৰণে কৃষ্ণৰ খং, আৰু কৃষ্ণই গোটেই দধি ভাণ্ড ভাঙি পেলালে। আৰু তেতিয়া হাতত এছাৰি লৈ যশোদাই কিন্তু কৃষ্ণক পিছে পিছে খেদি ফুৰিছে, আৰু কৃষ্ণইও কিন্তু তেতিয়া ভিৰাই লৰ মাৰিছে, দৌৰি ফুৰে কৃষ্ণ। তেতিয়া তেনেকে চুৰধৰাখনতো কৃষ্ণই নায়ক। পিম্পৰা গুচোৱাটো তেনেকুৱাকে, যে লোকৰ ঘৰত গৈ সোমালগৈ, পিম্পৰা গুচোৱাত সোমাওঁতে কৈছে যে তুমি ইয়াত কিয় সোমালা? বোলে হেৰি, মই পাহাৰত আহে সোমালোঁ, মোৰ ঘৰ বুলিহে সোমাইছিলোঁ, আমাৰ নিজৰ ঘৰ বুলি সোমালোঁ। তাৰপিছত কৈছে তুমি কলহত হাত দি আছা যে, কৈছে ইয়াত পিপৰা হৈছে, পিপৰা গুচাইছোঁ মই।
তাৰপিছত আকৌ তেওঁলোকৰ কেঁচুৱাও জগালে, বোলে কিয় জগালা, বোলে মোৰ গৰু পোৱালিটো হেৰাল, মই সুধিছিলোঁ তাক যে গৰু পোৱালিটো দেখিছিল নেকি, কথাবিলাক তেনেকুৱাকে গৈছে আচলতে। মানে মূলত ঝুমুৰাবিলাকো শিশু কৃষ্ণক কেন্দ্ৰ কৰি হৈছে, বাৎসল্য অৱস্থাৰ কথাটোৱে বেছিকে কৰি। আৰু আমি তেতিয়াহ'লে ঝুমুৰাত কৃষ্ণৰ যিটো বাল্যকালৰ বিতোপন ৰূপ, যিটো ৰূপে গোটেই ভক্ত সমাজক মুগ্ধ কৰি ৰাখে, তাৰ ছবি আমি দেখিছো নেকি? সম্পূৰ্ণ দেখিছো। তাৰমানে ঝুমুৰা সময়ত এনেকুৱা হয় যে খুহুতীয়া হয়, হাঁহি উঠে। জনসাধাৰণে যেতিয়া তাৰ উপভোগ কৰিব, জনসাধাৰণে হাঁহি উঠে তেওঁৰ আচৰিত গুণবিলাকৰ, শক্তিবিলাকৰ কথাও উপলব্ধি কৰিব পাৰে। কথাবিলাক ইমান সুন্দৰকৈ উপস্থাপন কৰিছে মাধৱদেৱৰ এই ঝুমুৰাসমূহে। সঁচাই জনসাধাৰণৰ মাজত শ্ৰীমন্ত শংকৰদেৱ যেনেকৈ সোমাই পৰিছিল জনসাধাৰণৰ অন্তৰৰ কোনে কোনে, মাধৱদেৱো তেনেকৈ সম্পূৰ্ণভাৱে পাৰিছিল বুলি আমি অনুভৱ কৰিব পাৰোঁ। কিন্তু এটা কথা এইখিনিতে আমি অনুভৱ কৰোঁ যে শ্ৰীমন্ত শংকৰদেৱৰ যিমানখিনি প্ৰচাৰ প্ৰসাৰ হৈছে মাধৱদেৱৰ ক্ষেত্ৰত কিন্তু সম্পূৰ্ণভাৱে সিমানখিনি হৈছে বুলি আমি অনুভৱ কৰিব পৰা নাই। এটা কথা স্পষ্ট কৰা ভাল হ'ব যে মাধৱদেৱৰ যিসমূহ ঝুমুৰা বা নাট, অৰ্জুন ভঞ্জন, দধিমথন, চুৰধৰা, পিম্পৰা গুচোৱা, ভূমি লেটোৱা, ভোজন বিহাৰ, এইকেইখন মাধৱদেৱৰ নাট বুলি সকলো নিশ্চিত। কিন্তু তাৰ লগতে কেইখনমান ঝুমুৰাৰ কথা উল্লেখ কৰা হৈছিল, যেনে ভূষণ হৰণ, ৰাস ঝুমুৰা বা কুটুৰা খেলা, ব্ৰহ্মামুখ, এইকেইখনক লৈ কিন্তু অকণমান কনফিউজ আছে, সন্দেহৰ আৱৰ্তত আছে যে এইকেইখন আচলতে মাধৱদেৱৰ ৰচনা হয় নে নহয়। এতিয়া আমি নাট ঝুমুৰাৰ পৰা আমি আঁতৰি আহিব খুজিছো। তেওঁ কেইখনমান আখ্যানমূলক ৰচনা আছে, তেওঁৰ আখ্যানমূলক ৰচনাসমূহৰ বিষয়ে অকণমান আপুনি আলোকপাত কৰকচোন। আখ্যানমূলক ৰচনাৰ ভিতৰত আমি তেখেতক ক'ব পাৰোঁ যাত্ৰা বুলি অৱশ্যে কেইখনমান আছে, কিন্তু সেইখন যেনে গোবৰ্ধন যাত্ৰা, আপোনাৰ ৰাম যাত্ৰা, নৃসিংহ যাত্ৰা, কিন্তু সেইকেইখন পোৱা নাযায়। গুৰুচৰিতসমূহত উল্লেখে আছে, কিন্তু সেই নাটকেইখন পোৱা নগ'ল। ৰাজসূয় কাব্য তেখেতে ৰচনা কৰিছিল। ৰাজসূয় কাব্যখন আচলতে যুধিষ্ঠিৰৰ ৰাজসূয় যজ্ঞ যেতিয়া হৈছিলে, তেওঁক ৰজা হিচাপে যেতিয়া তেওঁক কৃষ্ণই তেওঁক বহুৱাইছিল, শেষত ৰাজসিংহাসনত বহুৱাইছিল, তাৰ লগতেই শিশুপালক বধ কৰিছিল আৰু যিসকল ৰজাক বন্দী কৰি থৈছিল কৌৰৱে যুদ্ধৰ সময়ত, গতিকে সেই ৰজাখিনিকো তেতিয়া মুক্ত কৰি দিছিল। এই ৰাজসূয় যজ্ঞই সেই কথাখিনিকে দেখুৱাবলৈ বিচাৰিছে। ৰাজসূয় যজ্ঞ নাটকৰ মূল বিষয়বস্তু তেনেধৰণৰ ৰাজসূয় কাব্য বুলি কৈছোঁ, হয়, ৰাজসূয় কাব্য। আৰু আমি যি ৰামায়ণৰ কথা জানো যে তেখেতে ৰামায়ণৰ এটা কাণ্ড অনুবাদ কৰিছিল, কিন্তু গুৰুৰ নিৰ্দেশত কৰিছিল। ৰামায়ণৰ আদিকাণ্ড তেখেতে কৰিছিলে। আদিকাণ্ডটো কৰিছিল, সেই আদিকাণ্ড গুৰুৱে যেতিয়া তেখেতে উত্তৰাকাণ্ড কৰিছিল শ্ৰীমন্ত শংকৰদেৱে, আদিকাণ্ডটো কৰিবলৈ দিছিল আমাৰ শ্ৰীমন্ত। কোনখন ৰামায়ণৰ আছিল? ৰামায়ণ আমাৰ যিখন তুলসীদাসৰ ৰামায়ণ এই ভক্তি মাৰ্গৰে কৰিছিলে, কিন্তু আমাৰ বাল্মীকি ৰামায়ণৰ মূল বিষয়বস্তুৰ পৰাই তেওঁ কৰিছিলে। তুলসীদাসৰ লগত একেলগে তুলনা কৰিব পাৰি মাধৱদেৱৰ ভক্তি ৰসক। বাল্মীকিয়ে ৰামায়ণ ৰচনা কৰিছিল, তেওঁ সংস্কৃতত ৰচনা কৰিছিলে। ৰামায়ণখন বিভিন্ন ভাষালৈ অনুবাদ হৈছে। প্ৰথম অসমীয়ালৈ ৰামায়ণ ভাঙনি কৰিছে মাধৱ কন্দলীয়ে। তেওঁ মহাপুৰুষ শংকৰদেৱৰ আগৰ সময়ৰ কবি, 1300 খ্ৰীষ্টাব্দত কৰিছিল শ্ৰেষ্ঠ কবি মাধৱ কন্দলী। সেই মাধৱ কন্দলীয়ে 7 কাণ্ড ৰামায়ণ অসমীয়ালৈ ভাঙনি কৰিছিল। আৰু সেই 7 কাণ্ড ৰামায়ণ যেতিয়া গুৰুজনাই চাব খুজিলে, তেতিয়া দেখিছে যে তাত 5টা কাণ্ড আছে। তাৰে আৰম্ভণি আৰু শেষৰ যি 2টা কাণ্ড, আদিকাণ্ড আৰু উত্তৰাকাণ্ড, সেই 2টা কাণ্ড নোহোৱা হৈছে। আৰু সেইকাৰণেই গুৰুজনাই মাধৱদেৱকো এটা কাণ্ড অনুবাদ কৰিবলৈ দিলে দায়িত্ব, আৰু তেওঁ নিজেও এটা কাণ্ড অনুবাদ কৰিলে, নহয় জানো? হয়, কথাটো সেইটোৱেই। তাৰমানে বাৎসল্যৰ কথাটোৱেই তেওঁ সদায় দিছে, আৰু তেওঁ সেইটো বেছি বিচাৰেও তেনেকুৱাকৈ যে ৰামৰ যেনেকুৱা, শ্ৰীকৃষ্ণৰ যেনেকুৱা বাৎসল্য অৱস্থাটো তেওঁ বেছিকৈ গ্ৰহণযোগ্য, তেওঁ ভাল পায়। শ্ৰীৰামচন্দ্ৰৰো তেনেকৈ তেওঁ বাৎসল্য অৱস্থাটোকেই বেছি অংকন কৰি ভাল পাইছিল। আৰু যেই নহওক, আমি আচলতে আমাৰ বৈষ্ণৱ ধৰ্মত কৃষ্ণ আৰু ৰাম দুয়োকে অভিন্ন বুলি কোৱা হয়। অভিন্ন, একেজন ভগৱানৰে 2টা ৰূপ, নহয় জানো? হয়, আমাৰ বৰগীতত মাধৱদেৱে 3টা বৰগীত ৰামৰ ওপৰতো কৰিছে। গতিকে ৰাম আৰু কৃষ্ণৰ ডিফাৰেঞ্চো একেবাৰেই নাই। ভক্ত বৈষ্ণৱৰ মাজত ৰাম আৰু কৃষ্ণ এক বুলিয়ে ভাবোঁ। গতিকে আমি এতিয়া এটা কথা গম পালো যে মাধৱ কন্দলী বিৰচিত যিখন ৰামায়ণ আমি গ্ৰন্থৰ বিপণীবিলাকত আমি পাওঁ, তাৰে আদিকাণ্ড ৰামায়ণ শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰা, মানে অনুবাদ কৰা,
আৰু শেষৰ যিটো কাণ্ড উত্তৰাকাণ্ড শ্ৰীমন্ত শংকৰ এইটো শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা আৰু মাজৰ 5টা কাণ্ডহে মাধৱ কন্দলীয়ে ৰচনা মাধৱ কন্দলীয়ে আচলতে গোটেইকেইটাই কৈছিলে হেৰাই গৈছে বুলি পেলাই অনুভৱ যিটো কৰাইছে প্ৰথম আৰু শেষৰ হয় হেৰুৱা। গতিকে কৰোঁতে মূল সংস্কৃতৰ পৰাই কৰিছে, হয়তো বাল্মীকি ৰামায়ণৰ পৰাই কৰিছে, তেওঁলোকে সেই পদখিনি শ্লোকখিনি তাৰ পৰাই আনিছে। মই হেৰিয়াৰ কথাটো এইকাৰণেহে উলিয়াব বিচাৰিছিলোঁ, তুলসীদাসৰ কথাটো। তুলসীদাসৰ যিটো ভক্তি মাৰ্গ, তেওঁ যেনেধৰণে শ্ৰীৰামচন্দ্ৰক ভক্তি মাৰ্গৰে যেনেকৈ তেওঁক সেই প্ৰেমত আপ্লুত হৈ যেনেধৰণে গীত ৰচনা কৰি শ্ৰীৰামচন্দ্ৰক এটা বেলেগ ধৰণৰ প্ৰতিমূৰ্তিলৈ লৈ যাব বিচাৰিছিল, মাধৱদেৱেও তেনেধৰণৰ কৰিবলৈ বিচাৰিছিল, বা একেধৰণৰ কবি দুয়োজন, আমি তেনেকৈ ক'ব পাৰোঁ। এতিয়া আমি আখ্যানমূলক ৰচনা হিচাপে আমি গম পালোঁ তেওঁ ৰাজকীয় কাব্য ৰচনা কৰিছে বা আদিকাণ্ড ৰামায়ণ অনুবাদ কৰিছে। তেওঁৰ কেইখনমান তত্ত্বমূলক ৰচনা আছে। নামঘোষাখনো তত্ত্বমূলক গ্ৰন্থৰ ভিতৰতে পৰে। আন কেইখন কি কি আছিল? ভক্তি ৰত্নাৱলী আছে তত্ত্বমূলক, জন্মৰ ৰহস্য আছে, নাম মালিকা আছে। নাম মালিকা হয়। এই গ্ৰন্থসমূহৰ বিষয়ে অকণমান আপুনি কওকচোন। ভক্তি ৰত্নাৱলী আচলতে 1208টা পদেৰে ভক্তি ৰত্নাৱলীখন হৈছে, 1208টা। মূলতঃ ভক্তি ৰত্নাৱলীখন এনেই আমি আমাৰ অসমীয়া সমাজত ভক্তি ৰত্নাৱলীখনৰো এটা ভাবিব নোৱাৰা অৱদান আছে, ভাবিব নোৱাৰা এটা গুৰুত্ব আছে। আমাৰ যিবোৰ অসমীয়া সমাজত নামঘৰ আছে, থাপনাত ভাগৱত থৈ যি ধৰণে ভগৱানক প্ৰতিষ্ঠা কৰে, বা আমাৰ ঘৰত যেতিয়া এটা ধৰ্মীয় অনুষ্ঠান কৰা হয়, যে সাধাৰণতে 4খন গ্ৰন্থ তাৰ ভিতৰত কোনোবা এখন থৈ ভগৱান প্ৰতিষ্ঠা কৰে। হয় কীৰ্তন, নহয় দশম, নহয় নামঘোষা, আৰু নহয় ভক্তি ৰত্নাৱলী। এই ভক্তি ৰত্নাৱলীখন থৈ বা নামঘোষাখন থৈ আমাৰ গোসাঁই প্ৰতিষ্ঠা কৰে। গতিকে ইয়াৰ পৰাই আমি ধাৰণা কৰিব পাৰোঁ যে মাধৱদেৱৰ নামঘোষা বা ভক্তি ৰত্নাৱলীৰ কি অপৰিসীম প্ৰভাৱ অসমীয়া সমাজত আছে, নহয় জানো? এই অপৰিসীম প্ৰভাৱে সেইটোৱে দেখুৱাইছে। আমি গোসাঁই ঘৰত মণিকূটত আমি থাপনাত য'ত ৰাখিম ভক্তি ৰত্নাৱলী, তাৰমানে ভক্তি ধৰ্ম, আমি ক'লৈ গৈছোঁ, আমি আজি ভগৱন্তক আমি চিন্তা কৰিছোঁ, তেওঁক আমি সেৱা জনাইছোঁ, সেই ভক্তিয়ে ইয়াত সকলো ভক্তি ৰত্নাৱলীত ভক্তিয়ে সোমাই আছে। ভক্তি ৰত্নাৱলীয়ে কৈছে যে আমি 9বিধ ভকতিৰ কথা কওঁ, শ্ৰৱণ কীৰ্তন যি 9বিধ ভকতিৰ কথা কওঁ, সেই ভকতিৰ তাৰ আগৰ বিৰচন বুলি কৈছে, 13টা বিৰচনত ভক্তি ৰত্নাৱলীখন হৈছে। প্ৰথম হৈছে ভক্তি বিৰচন, তাৰপিছত কৰিছে সৎসংগ বিৰচন, তাৰপাছত কৰিছে ভক্তি বিশেষণ বিৰচন, তাৰপিছত আছে শ্ৰৱণ কীৰ্তন স্মৰণ অৰ্চন বন্দন পদসেৱন দাস্য সখিত্ব শৰণ। এই মুঠ বিৰচন ইয়াত আছে ভক্তি ৰত্নাৱলীত 13টা। প্ৰথম ভক্তি বিৰচনত কৈছে ভক্তি মানে আমি কি বুজো, ভক্তিয়ে কি কৰিব পাৰে, ভক্তি মাৰ্গৰ কথা ইয়াত উল্লেখ কৰিছে যে ভক্তি মাৰ্গই জীৱ জগতক পৰিত্ৰাণ কৰিব পাৰে, জীৱ জগতৰ আমাৰ মুক্তিৰ উপায় হ'লে ভক্তি মাৰ্গই। ভক্তি ৰত্নাৱলীত 13 বিৰচন আছে। এই ভক্তি ৰত্নাৱলীখনৰ যিটো মূল বিষয়, সেই মূল বিষয়টোৱে ভক্তিৰ মাৰ্গ, ভক্তিৰ মাধ্যমেৰে আমি ভগৱন্তক পাব পাৰোঁ, সেই কথাখিনিকে ক'ব গৈছে যে আমি শ্ৰৱণৰ জৰিয়তে ভক্তি ভাৱটো আমাৰ আহিব পাৰে ভগৱন্তৰ প্ৰতি, বা কীৰ্তনৰ জৰিয়তেও হ'ব পাৰে, অৰ্চন বন্দন দাস্য সখিত্ব ইত্যাদি তেওঁক আমি অৰ্চনা কৰিলে আমি ভক্তি আমি তাতেই পাবলৈ সক্ষম হ'ম। সৎসংগ বিৰচন আছে ইয়াৰ পিছতেই, যে সৎসংগ বিৰচন এনেকুৱা আমি যে সৎসংগত থাকিব লাগে, সৎসংগত থাকিলে ভগৱন্তক আমি তাতেই বিচাৰি পাম। এই সৎসংগ বা সাধুসংগৰ কথা বোধ কৰোঁ শ্ৰৱণ বিৰচনতো আছে। সৎসংগ বা সাধুসংগত ভগৱন্তৰ পৰম তত্ত্ব কথা শুনিলে হৃদয়ত পৰম নিৰ্মল জ্ঞান প্ৰকাশিত হয়, আৰু সংসাৰ সুখেৰে জীৱই তৰিব পাৰে, পাৰ কৰিব পাৰে, আৰু ভগৱানক লাভ কৰিব পাৰে। আমি শ্ৰৱণ, যিকোনো ধৰণৰ শ্ৰৱণ, আপুনি মোক ভাল কথা কৈ আছে, মই আপোনাৰ কথাখিনি শ্ৰৱণ কৰিছোঁ, শুনিছোঁ, মোৰ জ্ঞান হৈছে তাৰ জৰিয়তেই মই মুক্তি লাভ কৰিব পাৰোঁ। মোৰ ভক্তিৰ ক্ষেত্ৰ হওক, অন্যান্য ক্ষেত্ৰ হওক, আমি জীৱ জগতৰ কথা হওক, সকলোকে যাতে আমি প্ৰেম কৰি আমি পৃথিৱীখনত আমি যি কাৰণত আহিছোঁ সকলোকে প্ৰেমপূৰ্ণভাৱে ভক্তিভাৱেৰে আমি যাতে মুক্তি লাভ কৰিব পাৰোঁ, সেই কথাটোৱে মূল তত্ত্বলৈ গৈছেগৈ আচলতে। ভক্তি ৰত্নাৱলীত ভগৱন্তৰ কথা শ্ৰৱণৰ কথা বোধ কৰোঁ মূলতঃ কৈছে, মূলতঃ ভগৱন্তৰ শ্ৰৱণৰ কথা, কাৰণ বৈষ্ণৱ ধৰ্মত নাৰায়ণ হৰি শ্ৰীকৃষ্ণ ৰাম এইবোৰক ভগৱানৰ
পূৰ্ণ অৱতাৰ পূৰ্ণ বুলি কোৱা অৱতাৰ বুলি হৈছে। কোৱা হৈছে। হয়, আৰু এই ভগৱন্তৰ তত্ত্ব কথা শুনিলে ভক্তিভাৱে শুনিলে শুনিলে ভগৱানক লাভ লাভ কৰিব কৰিব পাৰি। হয়, নহয় জানো? হয়, আৰু ভক্তি বিশ্লেষণ বিৰচনতো এই কথাবিলাকেই কোৱা হৈছে, নহয় জানো? হয়। যে ভক্তি বিশ্লেষণৰ জৰিয়তে আমি যদি ভক্তি বিশ্লেষণ কৰোঁ, ভক্তি যদি ভালকৈ শুনি তাতনো কি কৈছে সেয়া যদি আমি বুজিবৰ কাৰণে চেষ্টা কৰোঁ, যে তাৰ জৰিয়তে আমি কি কৰিব পাৰিম, যে আমাৰ শৰীৰৰ ইন্দ্ৰিয়বোৰক আমি ঈশ্বৰমুখী কৰিব পাৰিম, ঈশ্বৰমুখী কৰিব পাৰিম। হয়, নহয় জানো? হয়। আমি সাধাৰণতে মানুহৰ আমাৰ কি হয়, 17 ৰজ তম আমি 3 গুণেৰে আমি সকলো মানুহ 3টা গুণ আমি থাকে। যেনে আমি ভগৱন্তকো আমি তেনেকৈ শ্ৰীকৃষ্ণক আমি 7 গুণৰ বুলি আমি ধৰোঁ, ৰুদ্ৰৰ তমগুণ। গতিকে সকলো মিলি শ্ৰীকৃষ্ণই সেইখিনি এক কৰি লৈ শ্ৰীকৃষ্ণতে আমি ভক্তি আপ্লুত কৰোঁ। আৰু মানুহৰো তেনেকৈ আমি 3 গুণেৰে বিভূষিত যদিও আমি 7 গুণলৈ সকলোৱে আমি লৈ যাবলৈ চাব লাগে মনটোক। আমি সেই 7 গুণলৈ নিবলৈ হ'লে এই ভক্তিভাৱেৰে নিবলৈ আমাৰ বেছি সহজ সাধ্য হয়। ভগৱন্তক আমি সহজেই পাব পাৰোঁ। হয়, তেখেতৰ আৰু যিখন নাম মালিকা বা জন্ম ৰহস্য আছে, হয়, হয়। এই গ্ৰন্থ দুখনত কি আছে? জন্ম ৰহস্যত আছে দশৱতাৰৰ কথা। নাম মালিকাত পুৰাণসমূহৰ বিষয়লৈ ইয়াত লৈ আনিছে গোটেই কথাবিলাক টানি। তাত হৰিহৰ যে একেই সেই কথাটো ইয়াত দেখুৱাবলৈ বিচাৰিছে। এটা কথা স্পষ্ট হ'ল যে শ্ৰী শ্ৰী মাধৱদেৱে হয়, এক অপূৰ্ব সাহিত্য সৃষ্টি কৰি থৈ গৈছে। আৰু এই সাহিত্যসমূহৰ যিটো প্ৰমূল্য বা যিটো ঐতিহাসিক গুৰুত্ব, এয়া নিঃসন্দেহে মানুহৰ ৰন্ধে ৰন্ধে সোমাই পৰি আছে। হয়, আমি আপোনাক ধন্যবাদ জনাইছোঁ। আমি আজিৰ আলোচনাত অসমীয়া সাহিত্যলৈ মাধৱদেৱৰ অৱদান সম্পৰ্কে আমি আলোচনা কৰিছিলোঁ। আৰু এই আলোচনাত আপুনি মাধৱদেৱৰ বৰগীতৰ কথা ক'লে, নামঘোষাৰ কথা ক'লে, বা তেখেতৰ যিবোৰ আখ্যানমূলক ৰচনা, ইয়াৰ ৰাজসূয় কাব্যই হওক, আদিকাণ্ড ৰামায়ণেই হওক, বা জন্ম ৰহস্য, ভক্তি ৰত্নাৱলী, নাম মালিকা, নামঘোষা, যিবোৰ তত্ত্বমূলক যিসমূহ গ্ৰন্থ, বা অৰ্জুন ভঞ্জন, দধিমথন, চুৰধৰা, পিম্পৰা গুচোৱা, ভূমি লেটুৱা, ভোজন বেহাৰ আদি যি নাট বা ঝুমুৰাৰ, এই গোটেই কথাখিনি আপুনি অতি সুন্দৰভাৱে আজিৰ আলোচনাত দাঙি ধৰিলে। আৰু ইয়াৰ মাজেদি আমি সকলোৱে অনুভৱ কৰিলোঁ যে মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱৰ প্ৰিয়তম শিষ্য শ্ৰী শ্ৰী মাধৱদেৱৰ অৱদান কেনেকুৱা। আৰু আমি ভাবোঁ যে আচলতে আজিৰ যুগতো, আজিৰ তাৰিখতো শ্ৰী শ্ৰী শংকৰদেৱ মাধৱদেৱৰ যথেষ্ট প্ৰাসংগিকতা আছে। আপুনি আজি আহি আমাৰ আলোচনাত যথেষ্ট গুৰুত্বপূৰ্ণ কথা ক'লে। নিশ্চয় আমাৰ শ্ৰোতাসকলেও এই কথাখিনিৰ পৰা মাধৱদেৱ সম্পৰ্কত বা মাধৱদেৱৰ অৱদান সম্পৰ্কত ভালেখিনি কথা জানিব পাৰিছে। আমি আপোনাক ধন্যবাদ জনাইছোঁ। ধন্যবাদ। আৰু ভগৱানৰ শ্ৰীচৰণত আপোনাৰ আমি সুস্বাস্থ্য আৰু সপৰিয়ালে আপোনাৰ কল্যাণ প্ৰাৰ্থনা কৰিছোঁ। ধন্যবাদ ৰাজখোৱা। আপোনালোকো আমাৰ শুভকামনা থাকিল। আমাৰ শ্ৰোতামণ্ডলীকো আমি ইয়াৰ জৰিয়তেই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। এয়া আছিল কামপুৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ বিষয় শিক্ষক তথা ননৈ মুৰাৰী সত্ৰৰ সত্ৰাধিকাৰ সুলেখক ডক্টৰ ধৰ্মেশ্বৰ গোস্বামী। আমাৰ আলোচনাটো ইমানতে সামৰণি মাৰিছোঁ। নমস্কাৰ। অসমীয়া সাহিত্যলৈ মাধৱদেৱৰ অৱদান আলোচনাটি শুনিলে। আলোচনাত ভাগ ল'লে কামপুৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ বিষয় শিক্ষক ডক্টৰ ধৰ্মেশ্বৰ গোস্বামীয়ে। আলোচনাত আঁত ধৰিলে